নমইনো কেলে জীয়াই আছো মোক সোনকালে ঘৰলৈ লৈ বলো কিমান টাইমত আহিব আৰু জহনীকেইটা ভেটি তালাও গজাকেইটা তেহেঁতকো চিন বেমাৰে লগ পাওক মোক কাহ হ'ল বুলিয়েই মোক এনেকৈ বাছৰ পৰা নমাই থৈ গৈছে তেহেঁতকো একদম অচিন বেমাৰে লগ লগাও মই বুকু চপিয়াই হাও দিছোঁ তেহেঁতক মানুহজনী আকৌ ৰাস্তাত বহি লৈ কেলে কান্দি আছে কাষতচোন মতা মানুহ এটা বহি আছে মতা মাইকী হ'ব পাৰে দেই কিন্তু কান্দি আছে কিয় ডিঙিটো শুকাই গৈছে পানী অকণমান খাওঁ পানী বটলটো দেচোন হয় নেকি জহনীকেইটা ভেটিত তিতালাও গজাকেইটা এহেঁতক অচিন বেমাৰে লগ লগাও মানুহহাল কিবা বিপদত পৰা যেন লাগিছে দেই গৈ পানী সুধিয়ে চাওঁ নেকি নে আকৌ আজিকালি উপকাৰী অজগৰে খায় নহয় বাটৰ কচুৰ আঠা লগাই নোলোৱাটোৱে ভাল হ'ব নেকি নাই মানুহহাল কিবা বৰ ডাঙৰ বিপদত পৰিছে মানৱতাৰ খাতিৰত এনেকৈ বাটৰ মানুহ বাটতে এৰি থৈ যোৱাটো ভাল কথা নহ'ব কিন্তু সুধি চোৱাই ভাল হ'ব হেৰি ৰাস্তাৰ কাষতে বহি আছা যে কিবা অসুবিধা হৈছে নেকি তোমালোকৰ বেমাৰ হৈছিলে ডক্টৰ ঘৰলৈ নিলা ৰিলিজ দিলে ভালহে কথা আকৌ এতিয়া ভাল হ'ব পিছে ঘৰলৈ গৈ থকা বাটতে নামি দিলা কিয় তোমালোক কি আচৰিত কিন্তু কিয় ডক্টৰৰ ঘৰৰ পৰা ৰিলিজ দিলে যদিও মানুহজনৰ কাহটো সম্পূৰ্ণকৈ ভাল হোৱা নাই আৰু যিটো চিটত আমি বহি আছিলোঁ সেই চিটত বহি কাহি থকা কাৰণে আগৰ চিটৰ মানুহে কমপ্লেইন কৰিলে বোলে এনেকুৱা কাহি থকা মানুহ থাকিলে সিহঁতে হেনো 4জন মানুহ নামি যাব আৰু বোলে ভাড়াও নিদিয়ে সেইকাৰণে ড্ৰাইভাৰ হেণ্ডিমেন কণ্টেক্টাৰে মিলি আমাৰ দুইটাকে মেমানুকলতো ঠেলিয়াই গতিয়াই নমাই দিলে কাপোৰৰ বেগ পইচা বেগ সকলো বস্তু গাড়ীতে গুচি গ'ল এতিয়া কি কৰোঁ তাকে ভাবি অৱস্থা নাইকিয়া হৈছে আমাৰ সেইজনাচোন আমাৰ বলিন ককাইদেউ নহয়নে ৰাস্তাৰ মাজত গছৰ তলত এনেকৈ বলিন ককাইদেউ মাইকী মানুহজনীৰ লগত কি কথা পাতিছে মাইকী মানুহজনী কিবা নতুন লাগিছে আমাৰ এইখন গাঁও নহয় চাগে পৰকীয়া বুলি কয় যে কেনেবাকে পৰকীয়া হৈছে নেকি আকৌ ৰবাহে ৰাস্তাৰ মাজত এনেকৈ তোমালোকে কন্দা কটাখন নকৰিবা ৰাস্তাৰ মাজত এনেকৈ কন্দা কটা কৰিলে দেখিবলৈ বেয়া লাগেতো পৃথিৱীত নানা ধৰণৰ মানুহ থাকে আৰু এনে নকয় নহয় মানুহটোৰ প্ৰতি মনটো বোলে ধানটোৰ প্ৰতি কণটো মাইকী মানুহজনীয়ে কান্দিছেচোন মাইকী মানুহজনীয়ে কান্দিবলৈ পালেহে বলিন ককাইদেউ চাউতকৈ আগবাঢ়ি গৈ যে খাটাং পৰকীয়া হয় নাই মই কথাটো গৈ নবক কোৱাহে কথা নহ'লে দেখিছোঁ বলিন ককাইদেউ নবক এৰি থৈ এইজনীক লৈহে পলাব এনেকুৱা মানুহ থাকিব লাগেনে বাৰু বাটত মাইকী মানুহ এজনীয়ে কান্দিলে বুলিয়ে একদম ওচৰলৈ গৈ ধৰো কোনোমতে ৰখিছে সঁচাকৈ দেই মতা মানুহ বুলি ক'লে একদম বিশ্বাস কৰিব নোৱাৰি আজি মই দেখিলোঁ বুলিহে নহ'লেচোন ঘটনা ঘাইলে পৰিব সোনকালে কৈ নবক কোৱাহে কথা নহ'লে মই এইপিনে ভাবি থাকোঁতে সেইপিনে কিবাই হ'বগৈ আকৌ এটা কথা নহয় মই নবক ক'বলৈ আহিছোঁ হয় মোৰ কথা এতিয়া বিশ্বাস কৰিবনে নকৰে বা বিশ্বাস নকৰিব লাগিলে লৈ গৈ একদম জেগা দেখুৱাই দিমগৈতো মই কিবা লোকৰ ঘৰ ভাঙিবলৈ অহা নাই নহয় লোকৰ ভাগি যোৱা সংসাৰ জোৰা লগাম বুলি আহিছোঁ ইয়াতো যদি বিশ্বাস নকৰে কি হ'ব ওপৰলৈ দেখিব নব বোলো ঘৰত আছেনে এইজনী ঘৰত নাই হ'ব পাৰে নব আছো ভিতৰতে আছো কোননো নব মই চেলেনি সোনকালে আহকচোন বৰ ডাঙৰ দৰকাৰ এটা আছে পটাপট আহক ৰবা গৈছো এইজনী মানে ভিতৰৰ পৰা ওলাই আহোঁতে এতিয়া এবছৰমান লগাব যেন পাইছো চেলেনিচোন আহা ভিতৰলৈ আহা আকৌ বাহিৰতে গলা যে নব মই ভিতৰলৈ নাযাওঁ ডাঙৰ কথা এটা হৈছে জানেনে চেলেনি ক'ত কি হৈছে ক'ত কি হৈছে মানে নব আপোনালোকৰ বলিন দাই যে হাই আহঁতজোপা তলত ক'বা মাইকী মানুহজনীৰ লগত কথা পাতি আছে মানুহজনীয়ে কান্দিছে গম পাইছেনে কান্দোতে ওচৰলৈ গৈ পানি ধৰো কোনোমতেহে নাই ধৰা মইনোকে নহয় ন নিজ চকুৰে দেখি আহিছোঁ কিবা কাহিনীত দেখি যে মোৰ সেই কিবা পৰকীয়া পেঞ্চন যেনহে লাগিছে বলকচোন আপুনি চাব বলক মই সঁচা কৈছে নে মিছা কৈছে আপুনি তেতিয়া গম পাই যাব কি তুমি সঁচা কৈছাতো চেলেনি নব আপোনালোকৰ মিছা কথা কৈ আপোনালোকৰ মাজত কাজিয়া লগাবলৈ মোক কি গৰজ পৰিছে হয় মই নিজে দেখি আহিছোঁ সেইটো কাৰণে কৈছোঁ বলকচোন মই মিছা কথা নাই কোৱা আপুনি গ'লে নিজে হাতে লোকে ধৰিব পাৰিব
হয় নেকি ব'লাচোন ব'লা আজি তেতিয়াহ'লে মই পৰকীয়া উলিয়াই দিম সেইটো কাৰণে মই এইকেইদিন চাই আছো মানুহটো কথা এটা ক'লে মানে কোনো গুৰুত্ব নাই কিবা এটা কবি কিবা এটা ক'বগে ভিতৰি মানে এনেকুৱাই চলি আছে নবয়েও মানে অলপ অলপকে গম নোপোৱা নহয় ব'লা চেলেনি ইয়াত কথা পাতি থাকিলে নহ'লে সেই হালি গৈ কবাও লাগগে ব'লা আহক নব যিটো মোচনত কথা পাতি আছে নহয় ন মই যে দেখিয়ে হৰি মোচন ব'লাচোন কথা পতা মোচন মই উলিয়াই দিম নহয় এতিয়া চিনি পোৱা নাই মাৰ সঁচাকে দেই নব মতা মানুহবোৰ একদম বিশ্বাস কৰিব নোৱাৰি কিন্তু নোৱাৰিমতো নক এটা কাম কৰিম চেলেনি আমি আঁতৰৰ পৰা আগত লুকাই চাই থাকিম তাৰপিছতহে একদম হাতে লোকে গৈ ধৰিম মই তোমালোকক গাড়ী এখনৰ ব্যৱস্থা কৰি দিছোঁ ৰ'বা তোমালোকৰ যেতিয়া ভাল হ'ব যেতিয়া টকা পইচা হ'ব মোৰ ফোন নাম্বাৰটো লৈ যাবা আহি পানি মোক পইচাটো দি থৈ গ'লেই হ'ল খালি তোমালোকে গৈ ঘৰ পাব লাগে ঠিক আছেতো মই এতিয়াই ফোন কৰি গাড়ীখন মাতি দিছোঁ ৰ'বা দাদা আপুনি ইমান ভাল আপুনি যে আমাৰ দুখৰ কথাখিনি বুজি পালে ঈশ্বৰে আপোনাৰ মংগল কৰক হ'ব ৰ'বা মই গাড়ীখন মাতি দিছোঁ ৰ'বা দেখিছে বৌ কেনেকে কথা পাতি আছে মাইকীজনীৰ লগত চেলেনি তুমি সঁচাকে কৈছিলা কিন্তু দেই ৰ'বা চাই লওঁ কি হয় ঘটনাটো হেল্ল' এই মানে ইমাৰ্জেঞ্চি সময়তে ফোনবিলাকে বৰ ডিষ্টাৰ্ব দিয়ে হেল্ল' ভেবেলা নেকি মই ছাৰে কৈছোঁ হয় তই এটা কাম কৰচোন গাড়ীখন লৈ পটককৈ আমাৰ গাঁৱৰ আহঁতজোপা তললৈ আহচোন এই ভাড়া এটা আছে মানে দেৰি নকৰ আহি আছে ৰ'বা অলপ সময় অপেক্ষা কৰা আহি পাবই সেই ল'ৰাটো ভাল ভাড়াও বৰ বেছিকৈ নধৰে বাৰু দাদা আপুনি যে আমাৰ দুখখিনি বুজি পালে ঈশ্বৰে মংগল কৰক আপোনাৰ চেলেনি কাহিনীটো কিবা বুজিছানে তুমি ওচৰত সেই মানুহ এজনো বহি আছেচোন কাহিনীটো কিবা বেলেগ যেনহে লাগিছে মোৰ বৌ মানুহজনী আঁতৰি দিওঁতেহে চোন মানুহজন ওলাইছে অথনি মই সেই মানুহজন দেখিয়ে পোৱা নাছিলো প্ৰকৃত কাহিনীটো কি বাৰু জানোগৈ বলকচোন মই আহি পাই গ'লো এয়া নেকি ভাড়া ভেবেলা এই মানুহহাল বিপদত পৰিছে এতিয়া মানে ঘৰলৈ যাবলৈ গাড়ী নাই তয়ে গৈ পটককৈ থৈ আগৈ যাচোন ভাড়াটো ময়ে দিম যেনিবা কিন্তু মই এতিয়া স্কুললৈ ওলাই আহিছিলোঁ যে পইচা তেনেকৈ নানিলোঁ মই বৈৰক ফোন কৰি দিম তই ঘূৰি আহোঁতে বৈৰৰ পৰা লৈ যাবি হ'বনে ছাৰ নহ'বনো কিয় হয় আপুনি মানুহকেইজনৰ কাৰণে ইমানখিনি যদি কৰিবই পাৰিছে মইনো সেইখন কৰিব নোৱাৰিম নে হ'ব আহক বাইদেউ আহক দাদা উঠি লওক আহক দাদা আহক আমি ভাল হ'লে আপোনাক পইচাটো দি থৈ যাম দিয়ক আপোনাৰ এই উপকাৰখিনি আমি জীৱনত কেতিয়াও নাপাহৰোঁ আহোঁ দিয়ক ঠিক আছে ভেবেলা ভালকৈ নিবা দেই বেমাৰী মানুহ বৰ কোবত নাযাবা আকৌ হ'ব ছাৰ আপুনি সেইটো কাৰণে টেনশ্যনে নল'ব আজিকালি যে সঁচাকৈ দেই কি দেশ দুনিয়াই হ'ল মানুহটোৱে কাহিলে বুলিয়ে নমাই থৈ যাব লাগেনে বাৰু নাই ময়ো গৈ থকাই ভাল হ'ব ইয়াত লাগি থাকোঁতে আজি দেৰিয়ে হ'লগৈ অলপ স্কুললৈ চেলেনি ভাগ্য ভাল আজি আমি চিধাই মানুহটোৰ ওচৰলৈ গুচি নাহিলোঁ আঁতৰৰ পৰা ৰখি চালোঁ বুলিহে মেইন কাহিনীটো গম পালোঁ দেখিছেনে আনক উপকাৰ কৰিবলৈ গৈ আজি গালি খালেহেঁতেন ভাল বাচিলোঁ কিন্তু দেই আমি আজি সঁচাকৈ দেই যদি আজি আপোনালোকৰ মাজত কাজিয়া হ'লহেঁতেন মোৰ কাৰণে হ'লহেঁতেন সেইটো কাৰণেহে দেখি অহা আৰু শুনি অহা মাজত বহুত পাৰ্থক্য থাকে কেতিয়াবা চকুৰে দেখা ঘটনাও মিছা হৈ যায় বুলি কয় যে আজি কিন্তু প্ৰমাণ হাতে পালোঁ দেই হয় চেলেনি ময়ো কিন্তু আজি বহুত ডাঙৰ এটা উপলব্ধি কৰিছোঁ জানানে আনৰ কথা শুনি বা আঁতৰৰ পৰা কিবা এটা দেখি তাৰ গভীৰলৈ নোযোৱাকৈ কেতিয়াও ইজনে আনজনৰ লগত কাজিয়া কৰিব নালাগে এনেকৈতো সংসাৰ আগবঢ়াহে ন হয় ব'লক আমিও যাওঁ এতিয়া হেল্ল' গাইজ ভিডিঅ'টো কেনে পালে বাৰু ভিডিঅ'টো যদি সঁচাকৈ ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আপুনি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিবলৈ অকণমানো নাপাহৰিব তেতিয়াহ'লে আজিলৈ আহোঁ বাই